চমকনি চমকি উঠো, ভয় লাগে। ৰাতিপুৱা সাৰ পাই উঠি দেখো নীলা ফুলেৰে ভৰি আছে মোৰ পদূলি। কেমেনাস্কি কাজৰ কৃষ্ণা কুমাৰ লোৱা তেজ লোৱা কলিজাৰ কেঁচা তপত দাস। কিন্তু এক কপাল তেজও এনেই নিদিওঁ, যিদিন তাৰ চাৰিগুণ কাঢ়ি আনি। এটি ফুলাম জাতিৰে দাদাক আদৰণি জনাবলৈ মই আমাৰ অনুষ্ঠানৰ সভাপতি গণেশ তামুলী ডাঙৰীয়াক আহ্বান জনাইছোঁ। এটি ফুলাম জাপিৰে এটি স্মাৰক প্ৰদান কৰিব আমাৰ নলবাৰীৰ সততে আমি এই বঁটাৰ লগত আগুৱাই নিয়াৰ কাৰণে চেষ্টা চলোৱা এজন ব্যক্তি মোৰ শ্ৰদ্ধা নজৰুল ইছলাম ডাঙৰীয়া, মোৰ বন্ধু, বাল্যবন্ধু তথা মহানন্দ শৰ্মা স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকাৰী সভাপতি জয়ন্ত হাজৰিকা ডাঙৰীয়া আৰু মকুচি মিলন নাট্য গোষ্ঠীৰ স্বত্বাধিকাৰী আৰু এই অনুষ্ঠানটোক আগুৱাই লৈ যোৱা কেহে কেহে লাগি থকা এজন বিশিষ্ট শিল্পী অভিনেতা নৱ শৰ্মা ডাঙৰীয়া আৰু আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকা মোৰ সন্মুখত বহি থকা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, আমাৰ আন এজন অভিনেতা বহি আছে সন্মুখত ধীৰেন বৰ্মন ডাঙৰীয়া, এজন নলবাৰীৰ গায়ক দোষ খান্নান, সমৰ তালুকদাৰ সহিত এই অনুষ্ঠানত অলপতে গীত পৰিৱেশন কৰা শিল্পীসকল সকলোলৈ আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে মই সম্ভাষণ জনাইছোঁ। আমি চেষ্টা চলাইছোঁ যে এজন বিশিষ্ট অভিনেতা যে নেকি মঞ্চত উঠিলে বা মঞ্চত যেতিয়া সংলাপ আৰম্ভ কৰে আৰু এই সংলাপটো যদি দুখন হয় হাজাৰ হাজাৰ মানুহে চকুৰ পানী ওলায়, আৰু যদি সংলাপটো হাস্যকৰ হয় তেতিয়া হাজাৰ হাজাৰ মানুহে হাঁহি বিৰিঙি উঠে মুখত। সেইজন এজন চিৰাহুচ অভিনেতা মহানন্দ শৰ্মা। আমি গৌৰৱ আৰম্ভ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ তেনেকৈ এজন চিৰাহুচ নেতা অভিনেতা আজি নলবাৰীৰ সন্তান। মানুহ এদিন নাথাকে, মানুহ সদায় নাথাকে, মানুহৰ এদিন যাবই লাগিব, মানুহৰ এদিন মৃত্যু হ'বই। জন্মৰ লগত মানুহৰ মৃত্যু লাগি আহে, কিন্তু তেওঁ জন্ম লাভ কৰি যিখিনি আমাক দি থৈ গ'ল সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়েহে আমি তেওঁৰ স্মৃতি যাতে আমি নতুন চামৰ মাজত লৈ যাব পাৰোঁ আৰু তাৰ স্মৃতিক আমি জীয়াই ৰাখিব পাৰোঁ, সেই উদ্দেশ্যে আমি আৰম্ভ কৰিছিলোঁ 4 বছৰ আগত মহাগুৰু বঁটা মহানন্দ শৰ্মাৰ স্মৃতিত। আমি চেষ্টা চলাইছোঁ যাতে নতুন চামে, আজি উঠি অহা চামে মহানন্দ শৰ্মা কোন আছিল আজিৰ এই অনুষ্ঠানৰ দ্বাৰাই তেওঁক অনুভৱ কৰে বা তেওঁক মনত ৰাখে। এই মহানন্দ শৰ্মা ডাঙৰীয়াৰ লগত মোৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিল। আমি এখন চিনেমা বনাইছিলোঁ যাৰ নাম আছিল নীলকণ্ঠ, আৰু এই মহানন্দ শৰ্মা ডাঙৰীয়াই ঢুলীয়া ৰ'ল কৰিছিলে তাত। বাকী একো নহ'ব, মহানন্দ শৰ্মাক মাতিলে তাক কাইলৈ আমি গাড়ী আহিবৰ সময়ত আমাৰ হাততো পইচা নাই, বহুত অসুবিধা হ'ল। মানুহে আমাৰ 10,000 টকা দিয়াৰ কথা আছিল,
কিন্তু আমি ৰখি আহিব নোৱাৰোঁ। তেতিয়া আমি য'ত বহি আছিলোঁ বাণী প্ৰকাশত, আমাৰ বন্ধু এজন অৰবিন্দ কাকতি বৰ ভাল মানুহ আছিল, ঢুকাইছে এতিয়া। এতিয়াও আহি ক'লে কি হ'ল তই যোৱাই নাই ইমান দেৰি হ'ল, ক'লে মানে ৰতনে ক'লে তোৰ ইয়াকে কবি নেকি কথাটো, বোলো মোক কোৱাই ভাল নেকি, কৈ দিয়ে তাক কোনো কথাটো যে আমি এটা অলপ পইচা দিয়া কথা আছিলে আমাৰ 10,000 টকা, এতিয়াও দিয়া নাই, কিমান পইচা লাগে, বোলে 1,000 টকা লাগিব, 1,000 লাগিবই ধৰি যা। সেই অৰবিন্দ কাকতি 1,000 টকা দিলে, আমি লৈ আহিলোঁ, বাছত আহিছিলোঁ আমি তেতিয়া গাড়ী মটৰ নাই, আহি পেলাই তাক লগ কৰি পেলাই সিহঁতৰ ঘৰৰ ভাত খাই তাক সেই 1,000 টকা দি প্ৰথম বন্দবস্ত কৰিলোঁ কহিনুৰ থিয়েটাৰৰ প্ৰথম আৰ্টিষ্ট মহানন্দ শৰ্মা। বহুত বছৰ থাকিল একেলগে, মই 3 বছৰ থাকি ওলাই আহি এবছৰ বাদ দি আহ্বান থিয়েটাৰ কৰিলোঁ। কথাখিনি আচলতে মোৰ কথাখিনিয়ে ক'লোঁ, মুখে আচলতে ক'ব লাগে এতিয়া মহেন্দ্ৰ শৰ্মা আৰু নজৰুল ইছলামৰ কথা। এইখিনি কথা কৈ মহেন্দ্ৰ শৰ্মা আৰু এটা কথা, খুব চিনচিয়াৰ এক্টৰ আছিল। আৰু সেই সময়ত ভ্ৰাম্যমান থিয়েটাৰৰ মহেন্দ্ৰ শৰ্মা এটা জাকত জিলিকা ল'ৰা আছিল, খুব ভাল এক্টিং কৰিছে, যিকোনো এক্টিং কৰিব পৰা তেওঁৰ ক্ষমতা আছিল, কৰিছিলোঁ, ভাল পাইছিলে, সুন্দৰ সুঠাম ধুনীয়া ল'ৰা এটা, ভইচ অভাৰ ভাল। দেউতাৰ আত্মা য'তে আছে তাতে সুখে সন্তোষে থাকক, ইয়াৰ পৰাই মই মোৰ শ্ৰদ্ধা জনাইছোঁ। যে আমি মহানন্দ শৰ্মাৰ স্মৃতিটো নলবাৰীত জীয়াই ৰাখিব লাগে, আমি নলবৰীয়া হিচাপে। মহানন্দ শৰ্মাৰ জন্মস্থানৰ জন্মগাঁৱৰ মই কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ লগতো এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মুকুল শৰ্মা ডাঙৰীয়া আমাৰ মাজত বহি আছে, তেখেতসকলৰ লগতো এই আলোচনা কৰিছিলোঁ। আৰু পৰিশেষত আজিৰ অনুষ্ঠানৰ মূল সভাপতি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ তথা এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী গণেশ তামুলী ডাঙৰীয়াক যেতিয়া মই কথাটো কৈছিলোঁ, তেতিয়া গণেশ তামুলী ডাঙৰীয়া, জয়ন্ত হাজৰিকা ডাঙৰীয়া, আমাৰ ধনেশ্বৰ শৰ্মা ডাঙৰীয়া বহি আছে। আমি গোটেইকেইটাই লগ হৈ গণেশ তামুলী ডাঙৰীয়াৰ উৎসাহত একে আশাৰে সন্মতি দি গণেশ তামুলী ডাঙৰীয়াই কৈছিল যে মহানন্দ শৰ্মাৰ স্মৃতিত আমি মহাগুৰু বঁটা এটা প্ৰদান কৰিম, আৰু এই মহাগুৰু বঁটা প্ৰদানৰ লগত শিল্পীগৰাকীক দিবলগীয়া যিখিনি ধন, মই গণেশ তামুলী যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে সেই ধনখিনি মই প্ৰদান কৰিম। তেতিয়া কিমান উৎসাহ পাইছিলোঁ আমি এই কামখিনি কৰাৰ কাৰণে, আজি মই ভাষাৰে আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু সেই আশীৰ্বাদটো, সেই ঘোষণাটোক আশীৰ্বাদ হিচাপে শিৰত লৈ 2022 চনত আমি মহাগুৰু বঁটা প্ৰদান কৰাৰ কাৰণে বাছনি কৰিছিলোঁ অসমৰ যাত্ৰা জগতৰ এগৰাকী প্ৰবীণ শিল্পী লক্ষীধৰ শৰ্মা ডাঙৰীয়া, যাৰ আজিও চৰকাৰী ঘৰ এটা নাই। ৰজাঘৰে ঢাক ঢোল বজাই আছে, চবকে ঘৰ দিছে, কিন্তু আপোনালোকে গৈ চাই আহক, ইয়াৰ পৰা 15 কিলোমিটাৰ দূৰৰ এই চতিমাপাৰা গাঁও, আজিও লক্ষী শৰ্মাই বেচৰকাৰী ঘৰত আছে, চৰকাৰী ঘৰত থকাৰ সুবিধা নাই। 2023 বৰ্ষত আমি বাছনি কৰিছিলোঁ মহাগুৰু বঁটাৰ কাৰণে নলবাৰীৰ আন এটা সুসন্তান বিশিষ্ট নাট্যকাৰ পৰিচালক মাননীয় জিতেন শৰ্মা ডাঙৰীয়া, যাৰ নাটকে ভ্ৰাম্যমান থিয়েটাৰত এটা মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। 2023 বৰ্ষত আমি বাছনি কৰিছিলোঁ অসমৰ ভ্ৰাম্যমান জগতৰ আন এক শিল্প প্ৰতিভা প্ৰফুল্ল হালৈ ডাঙৰীয়া। 70ৰ দৰ সেই মানুহজনে এতিয়াও সফল ডেকা, 18-20 বছৰীয়া ডেকা ল'ৰাৰ দৰে ভ্ৰাম্যমান থিয়েটাৰত নৃত্য নাটিকা শিকাই আছে, নৃত্য নাটিকাত তেওঁ নৃত্য প্ৰদৰ্শন কৰি আছে। আৰু এইবেলি 2025 বৰ্ষত আমি বাছনি কৰিছোঁ স্মৃতিৰক্ষা সমিতিয়ে নলবাৰীৰ প্ৰায় 4-5টা দশক নলবাৰীৰ নাট্য আন্দোলনৰ অন্যতম পুৰোহিত, নাট্য ক্ষেত্ৰখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা হ'ল। শেহতীয়াভাৱে 28 বছৰ কাল বৰদৈচিলা থিয়েটাৰ প্ৰতিষ্ঠা কৰি বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক হিচাপে আমাক নাট্য ক্ষেত্ৰখনত আগবঢ়াই লৈ যোৱা আমাৰ আটাইৰে শ্ৰদ্ধাৰ নজৰুল ইছলাম ডাঙৰীয়া। নজৰুল ইছলাম ডাঙৰীয়া আমাৰ গৌৰৱ, আমাৰ সাহস। নতুন প্ৰজন্মৰ কাৰণে নজৰুল ইছলাম ডাঙৰীয়া পথ প্ৰদৰ্শক সদায় থাকক, মই তাকেই কামনা